আমি গৈ আছোঁ এডাল দুষ্প্ৰাপ্য বৃক্ষৰ একমাত্ৰ গছডাল চাবলৈ, অৰ্থাৎ বৃক্ষডাল সেইডালেই হ'ল বাখৰ বেঙেনা। শিৱসাগৰ জিলাৰ এডোখৰ বিশেষ ঠাইত আছে। আমি গৈ আছোঁ কনচেং দিৱসত উপস্থিত হ'বলৈ আহি আমি সেই কনচেং দিৱস উদযাপন কৰা স্থলীৰ পৰা এতিয়া গৈ আছোঁ। এয়া মোৰ বন্ধু দাদা সংগীত শিল্পী যতীন জোনাকৰ সৈতে, আৰু লগতে সেই মোৰ ভাতৃপ্ৰতিম বন্ধু আহিছে আমাক দেখুৱাবলৈকে। আমি গৈ আছোঁ বাখৰ বেঙেনা, আপোনালোকক দেখাম সেই একমাত্ৰ অসমত থকা বৃক্ষডালনো কেনেকুৱা, তাৰ ফটেজ, তাৰ ভিডিঅ' আপোনালোকক আমি দেখুৱাবলৈ গৈ আছোঁ। মই ধ্ৰুৱজ্যোতি কৰি কৈছোঁ আছাম লহৰৰ পৰা। হেল্ল' বান্ধৱীসকল, আছাম লহৰৰ ফালৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ আছাম লহৰ ইউটিউব চেনেল বা আছাম লহৰ পেজলৈ। এয়া প্ৰথমটো ব্লগ হিচাপে আপোনালোকলৈ বিশেষ কিছুমান তথ্য আগবঢ়াম শিৱসাগৰৰ পৰা। শিৱসাগৰৰ আজি এখন বিশেষ স্থানত আমি উপস্থিত আছোঁ। দিচাং নৈ পাৰৰ এখন গাঁও কেন্দুগুৰি গাঁৱতে আছে এডাল ৰজাদিনীয়া 600 বছৰীয়া পুৰণা কেন্দুগছ, আৰু সেই গাঁৱৰ পিছফালে খেতিপথাৰৰ থলৰ মাজত আছে কেইবাটাও ৰজাদিনীয়া মৈদাম, য'ত আহোম ৰাজত্ব কালত বিষয়ববীয়া বা ডা ডাঙৰীয়াসকলৰ মৃত্যুৰ পিছত মৃত শৰীৰবোৰ সংস্থাপিত কৰা হৈছিল। সেই স্থানেই হ'ল মৈদাম, অৰ্থাৎ মৃত্যু হোৱাৰ পিছত তেওঁলোকক মাটিত কবস্থ কৰা হৈছিল আৰু তাৰ ওপৰত ওখকৈ পাহাৰৰ টিলাৰ দৰে মাটিৰে আকাৰ দিছিল। সেই আকাৰবোৰেই হ'ল মৈদাম। সৰু সৰু পাহাৰৰ টিলাৰৰ দৰে পথাৰৰ মাজত দেখিছে শিৱসাগৰ জিলাৰ লাচিত গাঁও পঞ্চায়তৰ অন্তৰ্গত কেন্দুগুৰি অঞ্চলৰ চেঙেলিমাৰী গাঁৱৰ পথাৰৰ মাজৰ 7টাকৈ মৈদাম। ইয়াত মুঠতে 21টা মৈদাম আছে বুলি আমি জানিব পাৰিছোঁ। এতিয়া আমি যাম কনচেং দিৱসৰ স্থলীলৈ। কনচেং বৰপাত্ৰ গোহাঁই নাতি চেংকং বৰপাত্ৰ গোহাঁই ভগ্নাৱশেষকেইটা বনাইছিলে তেখেতে দিনত, সেই সময়ত। আৰু এইটো বিষ্ণুদৌল আছিলে, এয়া দেৱীদৌল আৰু এয়া শিৱদৌল আছিলে। দেৱীদৌল শিৱদৌল কেন্দুগছৰ পুলি গোলাঘাটৰ এজন ব্যক্তিয়ে আনিছিলে। এই সময়ত নামঘৰ পুণ্য খামুন আৰু মই নিজেই এই পুলিটো আমি ইয়াত ৰোপণ কৰিছিলোঁ। ইয়াৰ আৰু এটা পুলি যিজনে আনিছিলে পুলিটো, নামটো মই পাহৰি গৈছোঁ, তেখেতে আৰু এটা পুলি দিছিলে। এয়া কনচেং বৰপাত্ৰ গোহাঁই নাতিয়েকে বনোৱা শিৱদৌলৰ ভগ্নাৱশেষৰ কিছু অংশ। এয়া বৰপাত্ৰ গোহাঁইসকলৰ শৌৰ্য বীৰ্যৰ প্ৰতীক বীৰ কনচেং বৰপাত্ৰ গোহাঁইৰ শিলামূৰ্তি। আৰু বৰপাত্ৰ গোহাঁই লোকসকলে তেওঁলোকৰ উপৰি পুৰুষসকলৰ পূজাৰ বাবে আয়োজন কনচেং দিৱসৰ প্ৰাৰম্ভিক কাৰ্যসূচী। এই বাখৰ বেঙেনা গছ থকা সেই স্থানখন আমি এতিয়া গৈ আছোঁ। সেই বাখৰ বেঙেনা বৃক্ষডালৰ পৰিদৰ্শন কৰিবলৈ আপোনালোকক দেখাই দিম। জানিব পৰা মতে আহোমৰ ৰাজত্ব কালতে এই গছডাল হয়তো ৰোপণ কৰা হৈছিলে বা হৈছিল। এই গছডাল 600 বছৰীয়া বুলি আমি জানিব পাৰিছোঁ বিশেষ তথ্যৰ পৰা। 600 বছৰ পুৰণি এই বাখৰ বেঙেনা বৃক্ষডাল আপোনালোকক আজি পৰিদৰ্শন কৰাম। বাখৰ বেঙেনা একমাত্ৰ বৃক্ষ যিডাল পৃথিৱীত হয়তো আৰু অন্য ঠাইত নাই। বিৰল বৃক্ষ একমাত্ৰ আছে শিৱসাগৰ জিলাৰ এই কেন্দুগুৰি ওচৰৰ অঞ্চলত। বাখৰ বেঙেনা বৃক্ষ 600 বছৰ পুৰণি। আহোমৰ ৰাজত্ব দিনৰ।
এই 600 বছৰ পুৰণি বৃক্ষডাল মোৰ এবাৰ চুই চাবৰ মন গৈছে এই ডাল পাতটো মই এবাৰ চুই চাওঁ